আজি আমাৰ মাজত সমস্যা কি অসমত বহু দিনৰ পৰা এটা বাওঁপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে তেখেতসকলে ৰাজ্যখনত বাঢ়িব নিদিয়ে আৰু এটা ফিউডিয়েল ষ্টেটত তেওঁলোকে মানুহক ৰাখিব বিচাৰে যাতে মানুহে ৰাস্তালৈকে ওলাই আহে মানুহে আন্দোলনত লিপ্ত হয় তেওঁলোকে এনাৰ্কি ক্ৰিয়েট কৰিব খোজে অধ্যক্ষ মহোদয় আজি যোৱা কেইটামান দিনত আপুনি যদি দেখা পায় যে চৰকাৰে যতেই এটা আঁচনি লৈছে তাতেই বাওঁপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰিছে অধ্যক্ষ মহোদয় সদনত আহি কম আমাক হস্পিটাল লাগে সদনত আহি কম আমাক ৰাস্তা লাগে সদনত আহি কম আমাক জলসিঞ্চন লাগে সদনত আহি কম আমাক কৃষি লাগে কিন্তু অসমৰ বিকাশৰ বাবে আমি যতেই আঁচনি লৈছো তাতেই গৈ আমি বিৰোধিতা কৰিম অৰুণাচল প্ৰদেশত তাৰ ৰাইজে চৰকাৰে লগ লাগি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব খুজিছে আৰু ইতিমধ্যে 10,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদনৰ কাম আৰম্ভ হৈছে 30,000 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰিকল্পনা হৈছে কতো এটা আন্দোলন নাই কতো এটা প্ৰতিবাদ নাই কতো এটা হুলস্থুল নাই আৰু 10 ইয়াৰ্ছৰ ভিতৰত যদি এই আটাইখিনি জলবিদ্যুৎ প্ৰকল্প কমপ্লিট হয় অৰুণাচল প্ৰদেশৰ জিডিপি অসমতকৈ দুগুণ আগবাঢ়ি যাব আজি অৰুণাচল প্ৰদেশে এই কাম কেনেকৈ কৰিব পাৰিলে আমি যদি সৰু ফ্লাইঅভাৰ এখন বনাব খোজো তাতে গছ কাটা নাকাটাক লৈ আমি 2 বছৰ বিতৰ্ক কৰিব লাগে আৰু আজিৰ পৰা উইদিন 10 ইয়াৰ্ছ এই ধৰণে যদি অৰুণাচলৰ বিকাশৰ গতি অব্যাহত থাকে অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বৰ আটাইতকৈ চহকী ৰাজ্যত ৰূপান্তৰ হ'ব আমাৰ ৰাজ্যত জনসাধাৰণৰ মাজত ডেভেলপমেণ্টৰ প্ৰতি যেতিয়ালৈকে আমি এটা পজিটিভ বাৰ্তা দিব নোৱাৰো যেতিয়ালৈকে অসমৰ মানুহক আমি সঁচা কথা নকম যে এই ৰাজ্যখনত যদি আমি উদ্যোগ আনিব নোৱাৰো এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰো এই ৰাজ্যখনত যদি আমি সেমিকন্ডাক্টৰ ৰিভলিউশন আনিব নোৱাৰো এই ৰাজ্যখনত যদি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাম কৰিব নোৱাৰো ইয়াত যদি ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি আমি পাতিব নোৱাৰো we do not have any future ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজমত আমি বহু দূৰ পিছুৱাই যাব লাগিব